নমস্কাৰ বন্ধুসকল আজি আমি এই ভিডিঅ'ত ডিসকাস কৰিবলৈ গৈ আছো 20টা মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰীৰ খুবই ইম্পৰ্টেন্ট কোৱেশ্চন আহক আমি কোৱেশ্চন কেইটা আনসাৰ কৰো আপোনালোকে কিমান মাৰ্কস পায় এটো নিজে একবাৰ টেষ্ট কৰি ল'ব পাৰিব মই ইয়াত বেছিকৈ নুবুজাও ডাইৰেক্ট যেটো আনসাৰ হয় হেটো কৈ যাম Congress divided into extremists and moderates in 1905 in Congress 1905 চনত extremists আৰু moderates হিচাপত ভাগ হৈ গৈছিল ক'ত ভাগ হৈছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপচন বি সুৰাত Lord Hastings initiated which policy Lord Hastings কোনটো policy start কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ Policy of Paramountcy Lord Hastings এইটো আৰম্ভ কৰিছিল In Vasco da Gama's name which city named Vasco da Gamaৰ নামত কোনখন চহৰৰ নামকৰণ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গোৱা Which is the Grand Old Man of India? India Grand Old Man কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ল দাদা ভাই নাওৰোজী অপচন বি গান্ধী আৰউইন পেক কিহৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন বি কাৰণ গান্ধী আৰউইন পেক্ট 1931 হৈছিল আৰু সিভিল ডিsobedience মুভমেন্ট 1930 হৈছিল During Sipahi mutiny which was the viceroy Sipahi বিদ্ৰোহৰ সময়ত কোনজন viceroy আছিল কওক জানা যদি ইয়াৰ শুদ্ধ উত্তৰ হ'ল Lord Canning Charles dispatch in which viceroy's reign Charles dispatch to কোনজন viceroy মানে মেইনলি উলাইছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন এ Lord Cornwallis Mahatma Gandhi started salt satyagraha from Mahatma Gandhi ক'ৰ পৰা salt আন্দোলন salt satyagraha আৰম্ভ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ল সবৰমতি পৰা দাণ্ডিলৈকে ষ্টাৰ্ট কৰিছিল সবৰমতিৰ পৰা গৈছিল আৰু দাণ্ডিলৈকে গৈছিল সল্ট সত্যাগ্ৰহ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1885 চনত কোনটো মাহত গঠন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিসেম্বৰ 1885 হৈছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ was formed by ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোনে ফৰ্ম কৰিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম কৰিছিল হিউম লখনৌ পেক্ট কিমান চনত সাইন হৈছিল লখনৌ পেক্ট সাইন হৈছিল 1916 Home Rule League movement began in Home Rule League কিমান চনত হৈছিল কিমান চনত Home Rule League আন্দোলন হৈছিল কারেক্ট আনসার 1916 Home Rule League তো জানে আপোনালোকে বালগঙ্গাধৰ তিলক আৰু এনি বেসান্তে স্টার্ট কৰিছিল 1916 চনত আৰম্ভ কৰিছিল এনি বেসান্ট ক'ৰ আছিল কোনখন কাউন্ট্ৰি ইম্পৰ্টেন্ট এনি বেসান্ট আছিল আয়াৰলেণ্ডৰ লেডি গান্ধীজীৰ ফাৰ্স্ট সত্যাগ্ৰহ গান্ধীজী সাউথ আফ্ৰিকাৰ পৰা এই কোনটো সত্যাগ্ৰহ ফাৰ্স্ট স্টাৰ্ট কৰিছিল ইণ্ডিয়াত কারেক্ট আনসার চম্পাৰণ
জালিয়ানৱালাবাগ কাণ্ড কিমান চনত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি 1919 হু অৰ্ডাৰ্ড ফায়াৰিং ইন জালিয়ানৱালা বাগ জালিয়ানৱালা বাগৰ ফায়াৰিং কোনে অৰ্ডাৰ দিছিল ইয়াৰ কাৰেক্ট এনসাৰ বি জেনাৰেল ডায়াৰে জালিয়ানৱালা বাগ ফায়াৰিঙৰ অৰ্ডাৰ দিছিল ইণ্ডিয়ান নেশ্যনেল আৰ্মি কোনে গঠন কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰ কেপ্টেইন মোহন সিঙে ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠন কৰিছিল ছিংগাপুৰত ডু অৰ ডাই কিহৰ লগত জড়িত সবে জানে ডু অৰ ডাই জড়িত কুইট ইণ্ডিয়া মুভমেণ্ট হু ইজ কল্ড দি মাদাৰ অফ ইণ্ডিয়ান ৰিভলিউশ্যনৰ মাদাৰ বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ এনসাৰ কওক জানে যদি বিকাজি কামা কাৰণ বিকাজি কামাই ইণ্ডিয়ান নেশ্যনেল ফ্লেগখন ষ্টুটগাৰ্ট জাৰ্মানীত ফাৰ্ষ্ট ইণ্ডিয়ান নেশ্যনেল পতাকাখন উৰাইছিল আৰু তাই বহুত জড়িত আছিল ইণ্ডিয়ান মানে আন্দোলনত সেইকাৰণে মাদাৰ অফ ইণ্ডিয়ান ৰিভলিউশ্যন বুলি কোৱা হয় আইডিয়া এক্সামত চাব প্ৰপাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া ৱাজ ৰিটেন বাই কোনে লিখিছিল এইখন লিখিছিল ইম্পৰ্টেণ্ট প্ৰপাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল লিখিছিল দাদাভাই নওৰোজী এনেকুৱা যদি আপোনালোকক এডিআৰিৰ কাৰণে স্পেচিফিকেলি এডিআৰিত এনেকুৱা টাইপৰ কুৱেশ্যনছ আহি থাকে মেমৰি বেছড ইয়াত আপোনালোকে একচুৱেলি ভালকৈ কনচেপ্টখিনি বুজি ল'লে খুব সুবিধা হয় এইবিলাক কৰাত কিন্তু যেহেতু এক্সাম খুব চমু চাপি আহিছে মই এনেকুৱা চিৰিজ মানে আপোনালোকৰ সুবিধাৰ কাৰণে লৈ আহি থাকিম চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ এনেকুৱা এইখিনি বস্তু আছিল অনলি মডাৰ্ণ হিষ্ট্ৰী মই এনেকুৱা এভৰি টপিকৰে কুৱেশ্যনছ আনিম MCQ ইম্পৰ্টেণ্ট ধন্যবাদ লগ পাম